হয় মই বৰ্তমান উপস্থিত আছোঁ কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত বাইহাটা চাৰিআলিত আৰু বাইহাটা চাৰিআলিৰ মাজমজিয়াত যিখন উৰণ সেতু নিৰ্মাণ কৰা হৈছে সেই উৰণ সেতুখন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো মুকলি এতিয়ালৈকে হোৱা নাই কিন্তু ডাঙৰ কথা হ'ল তাতকৈ ডাঙৰ কথাটো হ'ল কি যে এই যিখন মুকলি নোহোৱা উৰণ সেতু সেই উৰণ সেতুত গাড়ীৰ চলাচল নকৰোঁতে দেখা পোৱা গৈছে উৰণ সেতুখনত বৃহৎ ফাট যি পথ আছে সেই চিৰাল ফাট মিলিছে লগতে হৈছে বৃহৎ গাঁত মোৰ কেমেৰা সহযোগীয়ে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক বাবে এই সকলোবোৰ দৃশ্য দাঙি ধৰিছে এয়া চাওক এইটো এটা বৃহৎ গাঁত আৰু এই গাঁতটোত কিন্তু তেখেতসকলে থাকিব বিচাৰে বালি মাটিৰে আৰু অকল ইমানেই নহয় এই বালি মাটিৰে যে এই থাকিছে এইটো নহয় এই যি পূৰ্বে এই যি গাঁত হৈছিলে এই গাঁত কংক্ৰিটেৰে তেখেতসকলে নিৰ্মাণকাৰী সংস্থাটোৱে ঢাকি ৰখাৰ চেষ্টা চলাইছিল কিন্তু সত্যক কোনে ঢাকি ৰাখিব পাৰিব সেয়ে বোধহয় আকৌ তাৰ ওচৰতে এনেদৰে গাঁত সৃষ্টি হৈছে যি গাঁত বালি মাটিৰে ঢাকিবৰ চেষ্টা কৰিছে নিৰ্মাণকাৰী সংস্থাটোৱে ইয়াৰ পূৰ্বেও নিৰ্মাণ কাৰ্য চলি থাকোঁতেই যি এই উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য চলি থাকোঁতেই বাইহাটা চাৰিআলিৰ যি টেঙাবাৰী তিনিআলি আছিল সেই টেঙাবাৰী তিনিআলিত এই উৰণ সেতুৰ এডাল বিম ভাঙি এজন ক্ষুদ্ৰ ব্যৱসায়ীৰ মৃত্যু হৈছিলে মই যিহেতু আপোনাৰ পৰা আপুনি মোৰ ওচৰত আছে আপুনি স্থানীয় ব্যক্তি কি ক'ব এই ক্ষেত্ৰত ক'বলৈ গ'লে এই নিৰ্মাণকাৰী সংস্থান চূড়ান্ত মহিমতালী আৰু বিসংগতিপূৰ্ণ কাম মানে কোনো ইয়াত চাওঁতা নাই এতিয়া আপোনালোকে দেখিছে যে এই গাঁত অথচ এই উৰণ সেতুখন মুকলি হোৱাই নাই নহওঁতে বৰষুণ এজাক দিয়াৰ পিছতে এই অৱস্থা আৰু ঠায়ে ঠায়ে আপোনালোকে যদি লক্ষ্য কৰে দেখিব পানীটো নিগৰি বাহিৰ হৈছে এতিয়া তলত যদি বালা মাটি আছে সেনেকৈ পানীটো নিগৰি যাওঁতে এটা সময়ত হয়তো গোটেই দলংখনে বহি যোৱাৰ সম্ভাৱনা আছে তাৰোপৰি ইয়াৰ কাৰণে যিটো ছাৰ্ভিচ ৰোড দুটা বনাইছে দুফালে সেইটোতো অৱস্থা আৰু বেয়া তাৰমানে তাতে মানে বিসংগতিপূৰ্ণ স্পীড ব্ৰেকাৰ দিছে এই স্পীড ব্ৰেকাৰত পৰি অলপতে মানে মাতৃয়ে স্কুটিৰ পৰা পুত্ৰ চলাই যোৱা স্কুটিৰ পৰা পৰি কৰুণ মৃত্যু ঘটিছে আৰু প্ৰত্যেক দিনাই দুৰ্ঘটনা হয় তেওঁলোকৰ কোনো প্লেনিং নহয় নে কামটো কৰিব লাগে কৰি থৈ গৈছে এনেকুৱা ধৰণৰ এতিয়ালৈকেতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক বোধহয় হস্তান্তৰ কৰাই নাই তেনেস্থলতে এনেধৰণৰ গাঁত সৃষ্টি হৈছে কি ক'ব গাঁত মানে আৰু কি নিজৰ নিৰ্মাণকাৰী সংস্থাৰ মহিমতালী তেখেতসকলে কি সাহসত এইটো কৰিব পাৰে সেইটোৱে এটা ডাঙৰ কথা কাক মেনেজ কৰি কাক কি কৰি এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে তদাৰক কৰা নাই বুলি ভাবে নেকি এতিয়ালৈকে দেখা নাই তদাৰক কৰা কোনো বিষয়ববীয়া বা এনেকুৱা ধৰণৰ আৰু তেখেতসকলে যে ৰাতিৰ ভাগত যদি মনে আছে আমাৰ দৃষ্টিগোচৰ হোৱা নাই দিনৰ ভাগত কিন্তু আমাৰ এতিয়াও দৃষ্টিগোচৰ হোৱা নাই যে কোনোবা আহি ইয়াত বা এনেকৈ তদন্ত কৰিছে বা দলংখন কি হৈছে কি হোৱা নাই বা আইনী মেৰ পাছত সোমাই আছে মুকলি কৰিব পাৰে সেইটো এটা অন্য কথা কিন্তু মুকলি নোহোৱাতে যদি এনেকুৱা ফাট হয় যদি ইমান গধুৰ যান বাহন তাত কি অৱস্থা হ'ব আৰু এই গধুৰ যান বাহনসমূহ এতিয়া ছাৰ্ভিচ ৰোডে চলাচল কৰোঁতে সেইকেইটাৰো অৱস্থা নাই মুঠৰ ইয়াত জমৰ যাতনা হৈছে ইয়াৰ ওচৰ পাজৰ বাসিন্দাসকলে এজাক বৰষুণতে পানীত ডুব যাব লাগে এনেকুৱা ধৰণৰ বহু আছে আপোনালোকে যদি চাই মাজে চাই পানীৰ তলত পানী নিগৰি আছে আৰু ইফালে সুৰংগ আছে সুৰংগত পানী ভৰ্তি স্কুললৈ অহা ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী আহিব নোৱাৰে এনেকুৱা বহুত সমস্যা আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ